আতি খৈৰুগে চলি খনিন্ত পাজাই হেঙ্গুলা কুকুৰে যেন বেৰি বেৰি খাই মুখৰ কণ্ঠ নাশাকৰ্ণ চকু তহিৰতা হাতত ভৰি পতি পিঠি উৰুজে ভূত বাহিৰত দৰদ ভিতৰত তাপ অয়াকে পজাৰ বুলি আতিবৰ পাপ ইটো জাপ ধৰে তাৰ পান কুটংকাৰে এই মতে বাৰম্বাৰ বহুত দুখ পাওঁ অৰম যেন বনপুৰায় দূৰ বায়ুৰ ভাৱে সতে কবৎসৰ মানে বহু ক্লেশ পাই ত্ৰমু গুণ শৰীৰত হুঞা যে প্ৰৱেশ হুম যাৱে নিকাৰ যত আশ্ৰয় নিৰ্গুণ জীৱেহে ভুলে মোৰ স্বধৰ্ম নানাবিধ বিষয় সদায় কৰে ধ্যান মই কৰ্তা ভোক্তা জীৱে কৰে জয় গুরু শংকৰ সৰ্বগুণাকৰ জাতেৰি নাহিকে উপ তোহাৰি চৰণ ঘূৰেনো শত কোটি বাৰে জয় জয়তে সবার শ্ৰী চৰণ সেৱা নিবেদন জনাই আমাৰ ধাৰাবাহিক হিচাপে চলি অহা ভাগৱতৰ চতুৰ্থ স্কন্ধ পুৰঞ্জন জিতান্তিক ব্যাখ্যাৰ ইয়াৰ বিশ্লেষণ ইতিমধ্যে ডেকা প্ৰভুজনে সুন্দৰভাৱে আপোনালোকৰ ওচৰত দাঙি দিছে তেখেতৰ লগতে সহযোগ কৰি পদবন্ধী দুআষাৰ আলোচনা কৰিব বিচাৰিছোঁ এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুলভ্ৰান্তি হ'ব পাৰে সমূহক ক্ষমা বিচাৰি আমি ভাগৱতৰ পদভাগলৈ আগবাঢ়িব বিচাৰিছোঁ কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ জানিয়া লৈলো শৰণ এগুলো সমস্ত আহি মাতি সমস্ত ইতিমধ্যে প্ৰাচীন কহি ৰজাৰ আগত নাৰদে যি পুৰঞ্জন আখ্যানত দাঙি ধৰিছিল সেই ৰজাই কৈছিল যে মই বিষয় থাকি এই কথাবোৰ মই ভালদৰে বুজি পোৱা নাই ইয়াক তুমি মোক অকণমান বহলভাৱে বুজাই কোৱা অৰ্থাৎ আমাৰ সমস্তৰ বাবে এই প্ৰশ্ন কৰিছিল ইতিমধ্যে পুনৰ সেই পুৰঞ্জন আখ্যানৰ পুৰঞ্জনকে কেন্দ্ৰ কৰি সেইগৰাকী কইনাকে কেন্দ্ৰ কৰি সমস্ত ব্যাখ্যা যোৱা সপ্তাহত আমাক দাঙি ধৰিছে ইতিমধ্যে এই পুৰঞ্জনে যেতিয়া মিগৰা কৰিবলৈ গৈছিল যিখন ৰথ এই ৰথৰ বিৱৰণ এতিয়া আমাক দি আছে ডেকা প্ৰভুজনে ইতিমধ্যে সমস্তখিনি কথা দাঙি ধৰিছে যে জৰা হৈছে এগৰাকী সেয়া হৈছে আমাৰ বিয়ানী এই যে যৌৱন সৈন্যসকলৰ কথা যে উল্লেখিত কৰিছে এয়া হৈছে ৬৪টি ৰোগ আমাৰ বিভিন্ন ৰোগ আৰু নহয় জানো জ্বৰ কাহ কফ বিষ হয়নে বাৰু ইত্যাদি ইত্যাদি যিমান ৰোগ আছে এয়া ৬৪টি ৰোগৰ কথা উল্লেখিত কৰিছে আকৌ কৈছে এই ৬৪টি ৰোগে কি কৰে আমাৰ সমস্তকে গোটেই শৰীৰটোত মানে সঞ্চালন কৰি থাকে মানে তেওঁ লাগি থাকে এটা নহয় এটা বেমাৰ প্ৰত্যেক হৈ আছে হয়নে বাৰু যিকোনো সৰু সৰু হ'লেও কাৰোবাৰ গেষ্ট্ৰিক আছে কাৰোবাৰ অকণমান মাজে সময়ে মূৰ বিষায় কাৰোবাৰ ক'ৰবাত অলপ শৰীৰৰ গাঁঠিবোৰ বিষ
ইত্যাদি ইত্যাদি থাকে, কিবা এটা থাকে, শৰীৰত থাকে যে এই কথা উল্লেখিত কৰিছে। আৰু এই কৈছে সেই ৰোগ থকাৰ লগে লগে মানুহজন কি হৈ যায়, লাহে 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 মানে চেহেৰাটো ডাউন হৈ যায় আৰু অৱশেষত তেওঁ কি কৰিব নোৱাৰে, ঈশ্বৰৰ কৰ্ম কৰিব নোৱাৰা হয়, স্থিৰ বহি থাকিব নোৱাৰে। আমি বিভিন্নজনক পাওঁ, কয় কি হ'ব আৰু বহি থাকিব নোৱাৰোঁ, এয়া বিষ হয়নে বাৰু, বহি থাকিব নোৱাৰোঁ, অমুক তমুক, এইবোৰ কি হৈছে, এয়া চৌষষ্ঠি কলাৰ ৰোগ। ইতিমধ্যে এনেভাৱে ঈশ্বৰৰ সেৱা কৰিব নোৱাৰাৰ লগে লগে মানুহজনৰ কি হয়, মনটো অশান্তি হয়। এতেকে ব্যাধিৰ লোকে বোলয় যৌৱন, সেইকাৰণে এই ব্যাধিক লোকসকলে যৌৱন বুলি কয়। আকৌ কৈছে যেতিখনে লোকৰ দেশৰে গঢ় পিয়া, 64 ৰোগে বেহি কৰে নানা কিয়া। এই লোকসকলৰ এই দেহটোত এই 64 ৰোগে নানা ধৰণৰ কিয়া কৰি থাকে। আমাৰ চাবচোন এটা বেমাৰ ভাল হ'ল, আকৌ এটাই বোলে লগ পায়। সেই যেনে তেনে কঁকাল বিষটো ভাল পাইছিলে, আকৌ কি হৈছে জানো, এই বুকুখন এইখিনি অকণমান মাজে মাজে বিষাই থকা নহয় প্ৰভু। ইয়াত তাৰমানে 64 ৰোগে আমাৰ এই শৰীৰটোত ক্ৰিয়া কৰিয়ে থাকে। কেতিয়াবা অলপ আমি গম পাওঁ, ভিতৰত যদি কমকৈ হৈ থাকে আমি অনুভৱ নকৰোঁ, কিন্তু বেছি হৈ গ'লে তেতিয়া আমি গম পাওঁ। আৰু এই গম পোৱাৰ আমাৰ উদাহৰণটো দি দিলে ইতিমধ্যে, ৰূপ ৰস শব্দ গন্ধ স্পৰ্শ হয়নে বাৰু। আমি ছালত পাওঁ, এইটো স্পৰ্শ হয় যে আমাৰ ছাল। পিঠিত যদি কিবা এটা বগালে, পিপৰ এটা বগালে আমি গমেই পাই গ'লো কিবা এটা বগাইছে হয়নে বাৰু। ক'ৰবাত যদি কোনোবাই লাহেকৈ পিঠিত বা কঁকালৰ ফালে পিছৰ ফালে যদি লাৰি দিলে, চিকটি দিলে, আমি গোটেই শৰীৰটো গম পাই যায়, এয়া হ'লে স্পৰ্শ। গতিকে আমি কি হয়, যেতিয়া বেছি হয় আমি তেতিয়া গম পাই যাওঁ, তাৰমানে আমাৰ কিবা এটা হৈছে তাৰমানে। ইয়াৰ কথা উল্লেখিত কৈছে এইখিনি কথা। আৰু কৈছে আতিশয় ৰোগে চলি শনিতক যায়, হেংগুল কুকুৰে যেন বেহি খায়। এই যে আমাৰ এতিয়া নৰকলৈ নিলে পাপী সমস্তক যেনেকৈ কুকুৰে বেহি বেহি খায়, এই শৰীৰটোত আমি যদিহে তমগুণত থাকোঁ, তেনেহ'লে আমাক সেই কুকুৰে কিন্তু ভিতৰত কামুৰি আছে, আমি অনুভৱ কৰা নাই। আজি শাস্ত্ৰই লিখিত কৈছে, কৈছে সেই কুকুৰে বেহি বেহি খায়, মুখ কণ্ঠ নাসা কৰ্ণ চকুত শিৰত, হাত ভৰি কাটি পিঠি উৰুজে বুকুত। ক'ত ক'ত নহয়, চকুৰ প্ৰব্লেম নহয় জানো বাৰু, তেজে কণ্ঠ ডিঙিটো সেইবোলে কফটো জমা হৈ থকা হ'ল, কাঁহটো ভালকৈ মাৰিলে কফখিনি নাহে হয়নে বাৰু। সেইবোৰ লিখিত কৈছে, কৈছে মুখ কণ্ঠ নাসা চাইনিছৰ প্ৰব্লেম, কৰ্ণ কাণেও অকণমান ভালদৰে শুনা গণ্ডগোল হয় কেতিয়াবা কেতিয়াবা। আকৌ কৈছে চকুৰ অলপ দেখা গণ্ডগোল, শিৰবোৰ প্ৰব্লেম, হাতৰ প্ৰব্লেম, ভৰি প্ৰব্লেম, কটি পিঠি উৰু বুকু, এয়া হৈছে সকলোবোৰ বেমাৰক 64 ৰোগৰ তাৰণাত পৰি এইবোৰ আমি ভুগিব লগা হয়। কৈছে বাহিৰত দৰ ভিতৰত তাপ, বাহিৰত এটা ভয় বিষ, ভিতৰত এনেকুৱা এটা উত্তপ্ত হৈ থাকে, শৰীৰটো খুব এটা গৰম হৈ থাকে। আকৌ কৈছে আহাৰকে প্ৰজাৰ বুলি আতি বৰ পাপ, ইটো জাক ধৰে তাৰ পানকো টংকাৱে, এহি মতে বাৰম্বাৰ বহু দুখ পাৱে। এই 64 ৰোগে যাক ধৰিব, তাৰ মানে এই পান থাকাৰ নথকা এখন টনাটনি হৈ থাকে। আৰু এনেভাৱে তমগুণিত থাকি জীৱসমূহে, আমি সমস্ত জীৱই বিভিন্ন জনমলৈকে এই ভোগ যান্ত্ৰণা কৰিব লগা হয়। বাৰে জন্ম পালে এইটো পাই থাকিব, এইটো শৰীৰ পৰা মানে এই 64 ৰোগ আমি পামেই, 64 কলা ৰোগ আমাক পাবই, যিকোনো এটাই ল'বই আমাক। যেন পান পোখৰৰ দুৱাৰ ঘূৰ ভাৱে, শতেক বছৰ মানে বহু ক্লেশ পাৱে, তমু গুণত শৰীৰত হুইয়া যে প্ৰৱেশ, শুন যাবে নিকাৰ যত আচৰণ নিশে। যে তমুগুণৰ শৰীৰটো, সেইকাৰণে আমি তমুগুণটো এৰি, তমুগুণত প্ৰথম আমি তমুগুণত আছোঁ, ৰজ তম দুইটা থাকিবই, তমৰ লগত ৰজ থাকিব, ৰজৰ লগতো তম থাকিব। এই ৰজ তমৰ দুইটাকে অতিক্ৰম কৰি আমি শতগুণলৈ আহিবলৈ চেষ্টা কৰিব। যেতিয়ালৈ আমি শতগুণলৈ আহিব নোৱাৰিম, তেতিয়াহ'লে শৰীৰটোত এই 64 ৰোগ আমাক পাই থাকিব। যদি আমি তমগুণটো এৰি দিলোঁ, কিন্তু ৰজগুণটো আমাৰ লাগি আছে নহয়, শতৰ লগত ৰজটো আছে অলপ, সেই ৰজটোৰ কাৰণে আমি মাজে মাজে অকণমান এই শৰীৰৰ 64 কলা ৰোগৰ অলপ দুখ যন্ত্ৰণা ভুগিব লাগে। যিদিনাখনৰ পৰা আমি ৰজতে এৰিব পাৰিম, সিদিনাখনৰ পৰা কিন্তু আমি শৰীৰত এই দুখখন ভুগিব লগা নহয়। ইমান সহজ কথাও নহয়, ৰজগুণটো এয়া ইমান সহজ কথাও নহয়। আপোনালোক আমি সমস্তই যদি পৰিয়ালবৰ্গ মিতিৰ কুটুমৰ লগত অকণমান যদি সময় নিদিওঁ হয়নে প্ৰভু, যিটো শতগুণৰ কথা কৈ আছে সেইসকলক সকলোৱে এৰিব লাগিব। বিয়া সভা কিবা কিবি মিতিৰ কুটুমত যোৱা আহা সমস্ত এৰি দিব লাগিব। সম্ভৱ হ'বনে বাৰু? ইমান সহজ নহয়। কিন্তু এটা সময়ত আমি এৰিব লাগিব, নিৰ্দিষ্ট এটা সময় আছে, সেই সময়ত আমি এৰি দিব লাগিব। লাহে লাহে ল'ৰালৰিসকলক ক'ব লাগিব, এই এতিয়া আগলৈ যাব নোৱাৰোঁ,
তহঁতে মিটিংখন ৰাখি দিয় নহয় জানো এই ভাৱনাদি এৰি খা খাবলৈ ল'ব দিব লাগিব তাৰমানে আমি সেই সংগবোৰ লাহে লাহে এৰিব লাগিব তেতিয়া আমি শতগুণত সোমাব পাৰিম এতিয়া আমি শতগুণত ডাইৰেক্ট প্ৰৱেশ কৰিব নোৱাৰোঁ আমি ৰজ আৰু শত দুইটাতে আছোঁ আৰু বিষত থাকিলে কেতিয়াবা তমগুণো লাগে যদি কাৰোবাক খং ৰাগ কৰিছোঁ তেতিয়াহ'লে তমগুণে পায় যদি আমি মাছ মাংস খাইছোঁ তেতিয়াহ'লে তমগুণৰ খাদ্য খাইছোঁ খাদ্যৰ ভাগ দিছে কৰ্মৰ ভাগ দিছে শত ৰজ তম তিনিটাও দিছে গতিকে উল্লেখিত কৰিছে যে আমি মেক্সিমাম লোকসকলে তমগুণত ৰজগুণত থকাৰ বাবে আজি উল্লেখিত কৰিছে তমগুণত থাকিলে শৰীৰে এনেভাৱে 100 বছৰ আয়ুটো থকালৈকে দুখ কষ্ট ভুগিব লাগিব আকৌ কৈছে প্ৰাণ মন ইন্দ্ৰিয় কৰয় যত কৰ্ম নিগুণ জীৱেকে বোলে মুহুৰ স্বধৰ্ম নানাবিধ বিষয় সদায় কৰে ধ্যান মই কৰ্তা ভুক্তা জীৱে কৰে অভিমান এতিয়া কি কৈছে প্ৰাণ মন ইন্দ্ৰিয় যিমানবোৰ কৰ্ম কৰে নিগুণ জীৱে কয় বোলে মোৰ স্বধৰ্মটোক এৰি এইবিলাক কৈ আছে এতিয়া আমি প্ৰভু ভগৱন্তৰ নিগুণৰ কৰ্ম কৰিবলৈ আমি সেইটো কৰা নাই আমি নিজা নিজা ধৰ্ম কৰ্ম কৰি আছোঁ সেইকাৰণে কৈছে নানাবিধ বিষয় সদায় কৰে ধ্যান সেই মন প্ৰাণ ইন্দ্ৰিয়ৰ কি কয় নানা বিষয়ৰ ভোগ কৰে আৰু নানা বিষয়ৰ কথা অভিলাষৰ কথা চিন্তা কৰি থাকে ঘৰতে বহি কাম কৰিলে নাই আৰু কি কৰিম নকৰিম ইটো সিটো কথা মনলৈ আহে সেইকণ সময় যদি আমি ঈশ্বৰক চিন্তা কৰিব পাৰোঁ তেতিয়াহ'লে সেই ভগৱন্তৰ কৰ্ম কৰা বা ভগৱন্তক ধ্যান কৰা হ'ব আৰু কৈছে সেইকাৰণে কৈছে জীৱই কৈছে মই কৰ্তা ভুক্তা জীৱে কৰে অভিমান যে জীৱই হৈছে তেওঁৱে সমস্ত তেওঁ থকাৰ বাবে এই শৰীৰটো সমস্ত ইন্দ্ৰিয় ভোগ কৰ্ম কৰিছে যদি সেই শৰীৰটোত জীৱ নাথাকে তেতিয়াহ'লে একো নাথাকে জীৱই কৈছে মই কৰ্তা মই কৈছোঁ কিন্তু কৈছে আকৌ মই ভুগিব লগা আছে ভুক্তা বুলি তাৰমানে বাকীবোৰে কৰা কৰ্মফল জীৱই ভুগিব দিছে ভুগিব লগা আছে এতিয়া ইন্দ্ৰিয়ৰ অভিলাষৰ বাবে মনে যি বিচাৰিছে ইন্দ্ৰিয়ই তাকে কৰিছে সমস্ত কৰিলে লাষ্ট টাইম যে দুখটো কষ্টটো কোনে পাব লগা হ'ল জীৱইহে নৰকলৈ যাব লগা হ'ল হয়নে বাৰু এই সমস্ত কৰিলে এই সমস্ত 24 তত্ত্বই গুচি যাবগৈ ভাগে ভাগে কিন্তু লাষ্ট টাইম যে জীৱটোৱে কি হ'ব নৰক যান্ত্ৰণা ভোগ কৰি কৰি আহি থাকিব লাগিব অৰ্থাৎ ল'ৰালয়ে দুখ লগালে দুখটো পৰিলগৈ কাঠ হাজবেণ্ডটো বোলে দেউতাকৰ ওপৰত দিলেগৈ কেছ ল'ৰাক নধৰিলে দেউতাককে ধৰিলে বোলে তত্ত্ব তেনেকুৱা হৈছে আমাৰ জীৱৰ সমস্ত সাৰথি আকৌ এই ইন্দ্ৰিয়ৰ ভোগ কৰ্মতে জীৱইহে যায় নৰক ভুঞ্জিব লাগে বাকীবোৰ নাযায় নহয় জীৱইহে যাব যিটো আপোনাৰ যাতনা দেহ তাত ভৰাই লৈ যায় জীৱক নৰকত ভুঞ্জাই থাকে বাকী ইন্দ্ৰিয়ৰ ভোগ গ'ল চব দেৱতা তত্ত্বসমূহ দেৱতা ভাগলৈ গুচি গ'ল জীৱই যায় অকলে নৰকখন ভুঞ্জি আহিব লাগিব এই কথাখিনি উল্লেখিত কৰিছে আহক ইয়াৰ পিছত আৰু সুন্দৰকৈ আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ গুৰু ভগৱন্ত মহাশয় তাহাকতে জীয়া জীৱে বিষয় প্ৰকৃতিৰ গুণে আতি ক্ষয় ভৈৰ বস নলয় মনে আৰু ব্ৰহ্মানন্দ ৰস গুণয়ভিমানী জীৱ হৈল যে কৃষ্ণ সেই অভিমানে আস ৰয় কৰ্ম হাতী কৰা যশকতো তামসিক প্ৰায় তাৰ অনুৰূপ ফল ভুঞ্জে ঠাই ঠাই হাতী কয়া চৰি কৰ্ম স্বৰ্গে পাৱে ঠাই তামসয়া চৰি কৰ্ম নৰক যায় ৰাজস কৰ্মৰ হৈ হেনো ব্যৱহাৰ মনুষ্য লোকত জন্ম ধৰে আৰু বাৰু কদাচিত থাকয় পুৰুষ ৰূপ ধৰি অকদাচিত
সুন্দৰী কদাচিত হৈ আহে নতুন খপবেশ আনো নানা জুনি ভমি পাৱে বহুক্লেশ দেৱৰূপ ধৰি ফুৰে আনন্দিত মন ঈশ্বৰ শৰীৰক পাছে কতোখন অৰাম কত পশু পক্ষী হৈ বাঘ ঘুমা সাপ নিজ কৰ্মই অনুসাৰী অনুভাৱে যেহেন কুকুৰে আদি সোধাৱে পীড়িত ঘৰে ঘৰে ফুৰে কুল পৰিচিত অলহ জীৱা টুপে মহন্ত সকলোৱে তাকল অনদেয়ান তাকে খাই মিলে বৰ আনন্দ তাহাৰ কত স্থানে পাৱে ঘোৰ ডাঙৰ পহাৰ কত স্থানে পাৱে ঘোৰতৰ মুণ্ডে বাৰী কেউ কেউ কৰিয়া পলাৱে লৰ মাৰি সেই মতে বিষয় কামুক জীৱগণ নানাবিধ জনিত উত্তপন আৰাম কত ঊৰ্ধ্বে কত অধে কত মধ্যে ধাৱে অদিষ্টৰ বলে খাবে সুসাদু পাৱে জয় কৃষ্ণ এতিয়া কৈছে সেইজন যে গুৰু প্ৰভু ভগৱন্ত তাক জীৱই কি কৰে এৰি কেৱল বিষয় ভোগ কৰি থাকে যে আমি জীৱসমূহে এই খৰিটোলৈ আহি কি কৰিছো প্ৰভু ভগৱন্তক পাহৰি গলো সেইজনে যে আমাৰ পৰম গুৰু সেই গুৰু আজ্ঞালৈহে আমি কি কৰিছিলো বিষয় ভোগ কৰিবলৈ আহিছিলো তেওঁক পাহৰি আমি কি কৰিলো এই প্ৰকৃতিত তিনি গুণৰ বশৱৰ্তী হয় আমি কি কৰিছো ব্ৰহ্মাণ্ডৰ সমস্ত গুণ এৰি কৈছে গুণৰ অভিমানে জীৱ হইলে যেতিখন খেহি অভিমানে আশ্ৰয় পৰমগণ যে জীৱই অভিমানী জীৱই কি কৰিলে এই বিষয়ৰ যিমানবোৰ সুখ ভোগ কৰিব কাৰণে আমি যত্ন কৰিছো সেইকাৰণে কৈছে সাত্বিক ৰাজসিক আৰু তামসিক তিনিটা গুণ এই তিনিটা গুণত উল্লেখিত কৰিছে যে এই তিনি গুণৰ কৰ্ম কৰিলে জীৱসমূহে কোন কোন জাগালৈ গতি কৰে কৈছে সাত্বিক কৰ্ম যদি সাত্বিক গুণৰ কৰ্ম কৰা যায় সেই গুণৰ দ্বাৰা আমাৰ পুণ্যময় সঞ্চয় হয় সেই পুণ্যৰ দ্বাৰা আমি স্বৰ্গলৈ যাব পাৰিম আৰু যদি আমি তামসিক গুণৰ কৰ্ম কৰোঁ বা তামসিক গুণৰ যদি আমি খাদ্য খাওঁ তেনেহলে সেই গুণৰ দ্বাৰা আমি নৰকলৈ যাব লাগিব যদি আমি ৰাজসিক কৰ্ম ৰাজসিক খাদ্যৰ ব্যৱহাৰ কৰো তেনেহলে পুনৰ আমি মনুষ্য জন্ম লাভ কৰিব লাগিব ইয়াতে উল্লেখিত কৈছে এইকেইটা শব্দৰ বাবে আমি বেলেগৰ পৰা শুনি প্ৰথমে ভাবিছিলো কিয় মানুহ জন্মই ল'ম ভাগৱত যদি দিয়া আছে পুনৰ মানুহ জন্ম পায় মানুহ জন্ম লম ভাগৱত পঢ়িম যেতিয়া পঢ়ি গৈ থাকোঁতে গম পাই গলো মানুহ জন্ম লোৱা ইমান দুখ কষ্টকৰ নাই মানুহ জন্ম ল'বলৈ আজি পদ ফাঁকি পাইছেনে আপোনালোকে কৈছে সাত্বিক আচৰি কৰ্ম স্বৰ্গে পাৱে ঠাই সাত্বিক গুণৰ কৰ্ম আচৰণ কৰিলে স্বৰ্গলৈ যাব পাৰিব তামসিক আচৰণ কৰ্ম কৰিলে নৰকত যাব আৰু ৰাজস কৰ্ম हुए যেন ব্যৱহাৰ মনুষ্য লোকত জন্ম ধৰে আৰু পাৰ যদি আকৌ এবাৰ ডাইৰেক্ট মনুষ্য জন্ম পাব বিচাৰে কেৱল ৰাজসিক কৰ্ম কৰক ৰাজসিক খাদ্য খাওক কিন্তু তামসিক কৰ্ম খাদ্য একেবাৰে এৰিব লাগিব তামসিক যদি তাৰ মাজতে পৰি গ'ল তেতিয়া নৰকলৈ যাব আৰু সাত্বিকটো কৰিলে স্বৰ্গলৈ যাব লাগিব স্বৰ্গলৈ গ'লে মনুষ্যৰ ওপৰত আহিব লাগিব আকৌ কিন্তু দেৰি হ'ব অলপ তাৰ পুণ্য থাকিব নহয় সেই পুণ্যকণ সঞ্চয় শেষ কৰি আহিব লাগিব গতিকে ডাইৰেক্ট যদি আকৌ মানুহ জন্ম ল'ব লগা হয় কেৱল ৰাজসিকটো থাকিবলৈ তামসিক আৰু সাত্বিক এৰি দিব লাগিব সাত্বিক মাজে মাজে কৰিব পাৰিব কিন্তু ৰাজসিক এৰি দিব লাগিব যে আমি এই কথাখিনি বেলেগৰ পৰা শুনি ভাবিছিলোঁ চালে দুখীয়া হৈ জন্ম ল'লে যদি এবাৰ ধনী হৈ জন্ম ল'লে ভাগৱতখিনি চাওঁ যেতিয়া প্ৰথম স্কন্ধ বা চতুৰ্থ নাপালোৱেই প্ৰথম স্কন্ধৰ পৰা আমাৰ খেলি মেলি লাগিলে নহয়
হে কি এইবোৰ কথা মানে নাই 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 একো জন্ম ল'ব নোৱাৰি হয়নে বাৰু এই ভাৱনাটো আহি গ'ল যা হওক এতিয়া উল্লেখিত হৈছে যে সেই মনুষ্য যেতিয়া হয় পৃথিৱীলৈ আহিব লাগিব তেতিয়া কিছুমানে এটা শৰীৰ লাভ কৰিব মায়াৰ শৰীৰ পুৰুষ কোনোবা এটা স্ত্ৰী সুন্দৰ এগৰাকী স্ত্ৰী শৰীৰ এটা লাভ কৰিব কোনোবাই নিপংস হৈ জন্ম লাভ কৰিব এতিয়া বিভিন্নজন আছে আমাৰ না পৃথিৱীত মনুষ্য কৈছে কদাচিতো স্ত্ৰী হোৱা কদাচিতো হৈ আখি নিপুংস বেশ আনু নানা জুনি ভূমি পাৱে বহু ক্লেশ আৰু এনেভাৱে বিভিন্ন ইউনিট ভ্ৰমণ কৰি কৰি বহুত দুখ কষ্ট পাবলগীয়া হয় আৰু দেৱৰ ৰূপত ধৰি ফুৰে আনন্দিত মন মনুষ্য শৰীৰৰ পাছে কতোখন এনেভাৱে মনুষ্য শৰীৰ কতোদিন যোৱাৰ পিছত আকৌ কি কৰে কিছুমান গৈ আকৌ পক্ষী জন্ম লাভ মৰাৰ পিছত পক্ষী হৈ জন্ম লাভ কৰিব লাগিব আকৌ পশু হৈ জন্ম লাভ কৰিব লাগিব নিজৰ কৰ্ম অনুসাৰে এই তাপ ভুগিব লাগিব কিছু কুকুৰ হৈ জন্ম লাভ কৰিব কুকুৰ হৈ জন্ম লাভ কৰিলে কি হ'ব এই যেতিয়া ভোক লাগিব গৃহস্থ গৃহে ফুৰিব কোনোবা যদি অকণমান বৈষ্ণৱ লোকে পায় মহন্তসকলে পায় তেওঁক অকণমান অন্ন দিব যদিহে অকণমান তামসী ৰাজসী গুণ পায় কোনোবাই হেক তামন দিব উল্লেখিত কৈছে কেং কেং কৰি যাব আকৌ নীলাজ কুকুৰে আকৌ এই গৃহস্থ ওচৰত চাপিব তদ্ৰূপ আজি আমাৰ মনুষ্যসকলক কুকুৰৰ লগত তুলনা দিছে যদি আমি ৰাজসী মানে তামসিকৰ কৰ্মৰ দ্বাৰা আছো এতিয়াও তেতিয়াহ'লে আমাকে একো একোজন কুকুৰ বুলি আজি ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ পুৰঞ্জন আখ্যানত উল্লেখিত কৰিছে ঘৰে ঘৰে ফুৰয় আকুল কৰিছি লহ লহ জিভা টুপে টুপে পৰে পানী এতিয়া কুকুৰৰ জিভা পানী পৰিয়ে থাকে মানে মোক কৰিলে জিভা পানী পৰিয়ে থাকে বেয়া লাগে কাৰণে এমুঠি দিয়া যায় আৰু কি কৈছে মহন্তসকলে তাক অন্ন দিয়ে আনি মহন্ত পালে অন্ন দিয়ে তাকে খাই মিলে বৰ আনন্দ তাহা কতো স্থানে পাৱে ঘূৰ ডাঙৰ পঢ়া কোনোবা জেগাত যায় ইয়াত খাই গ'ল তাত মস্ত ডাঙৰ পালে পোৱাৰ লগে লগে কৈছে কি কটো স্থানে পাৱে ঘূৰ মুন্দে বাৰী মোৰতে দিয়ে তামোল কেও কেও কৰিয়া পলাৱে লৰ মাৰি কেও কেও কৈ তাৰপৰা লৰ মাৰি পলালে সেইমতে বিষয় কামুক জীৱগণ নানাবিধ জুনি হুৱে উত্তপন সেইভাৱে এই জীৱসমূহ অৰ্থাৎ মনুষ্যসকলক তুলনা কৰিলে কুকুৰৰ দৰে এই যে ইমান দুখ যন্ত্ৰণা পালো মনুষ্য হয় তথাপিও কুকুৰে নীলাজ হোৱা নাই আমি আকৌ যি কৰ্ম কৰি আছো এই দুখ যন্ত্ৰণা ভুগিব কাৰণেহে কৰি আছো তেতিয়া কুকুৰৰ লগত আমাৰ তুলনা আকৌ কৈছে কটু ঊৰ্ধ কটু অৰ্ধে কটু মধ্যে থাৱে অদৃশ্য বলে সবে সুখ দুখ পাৱে কোনোবাৰ তলত যাব নৰকত হয়নে বাৰু কোনোবাই থাকিব মধ্যস্থলত উদ্ধত যাব ওপৰলৈ মানে স্বৰ্গলৈ এনেকুৱা মানে এইবিলাক অহা যোৱাৰ দুখ কষ্ট আমি ভোগ কৰি আছো যদিহে আমি নিগুণ ঈশ্বৰৰ কৰ্ম কৰিব পাৰো তেনেহ'লে এই সমস্ত দুখ যন্ত্ৰণা আমি ভুগিব লগা নাই এই কথাখিনি সুন্দৰভাৱে উল্লেখিত কৰিছে আহক পিছৰ পদলৈ আমি আগবাঢ়ি যাওঁ জয় কৃষ্ণ হে ৰাম ৰাম কৰাছে তো দুখ নুগুছে জীৱৰ ভালমতে আকৌ জানি বাহানি পবৰ প্ৰতিক্ৰিয়া কৰে অজতে তথাপিতো দুখৰ নাম হিকে শান্তি অৰাম যেহেন পুৰুষ মাথে লৈ বৰ পূজা তাৰ ভৰ কাহিবে নাপাৱে খোজা এই ৰান্ধাকে কান্ধে থৈয়া পাছে কৰ গমন তথাপিও গুছে দুখৰ কান্ধৰ ঘন যত যত কৰ্ম কৰা সুখ লাগি বিচাৰত
চোৱা কৰে হুৱে দুভাগী কৰ্মে হেদু শৰণুল জানিবা বিদিত কৰ্মে ফুল দুখনবু চাৱে কদাচিত জ্ঞান বিনে কেৱল যতে কৰ্ম গণ পাতকি কম নকৰয় অত্যন্ত সুধন দুয়ো অভিজ্ঞাত হন্তে ভৈৰায় অৱতাৰ স্বপ্নতে দেখ যেনো কিছু হেখাৰ যত দেখা বিচাৰত কিছু নথাকয় তথাপি সংসাৰ কদা চিতু নুগুচয় যাব দেখে লিংগ সমে শৰীৰ গ্ৰহণ স্বপ্নত ফুৰয় যেন নপাৱে চেতন জয় কৃষ্ণ এতিয়া কৈছে এনে ভাবে সেই জীৱই কিমান দুখ কষ্ট কৰিব লগা হয় যে হে ৰজাৰ এই কথাখিনি তুমি ভালদৰে জানিবা যে নাৰদে পাৰ্শ্বদ বহি ৰজাক কৈছে যদিও এই সংসাৰৰ প্ৰতিক্ৰিয়া হিচাপে এই দুখবোৰ প্ৰতিক্ৰিয়া হিচাপে তেওঁলোকে চিন্তা কৰিও আমি কেনেকৈ কৈছোঁ জানেনে যেতিয়া আমি কৈছিলোঁ প্ৰভু যে ইমান দুখ কষ্ট কৰি নৰক যাতনা কৰিলোঁ পুনৰ মনুষ্য জন্ম দিয়ক আৰু আমি আহোঁ কয় কপিল দেৱতে এখানে পাই গ'লোঁ যে জীৱই যেতিয়া আহি আকৌ জন্ম লাভ কৰিলোঁ কিভাৱে জন্ম লাভ কৰিছিলোঁ যে জন্ম মৃত্যু চক্ৰ বন্ধ কৰিবলৈ মনুষ্য কৰি লাভ কৰিলোঁ পাইলে আকৌ একেডালেই হ'ল প্ৰথম লৈছিলোঁ কি বোজাটো এটা ডাঙৰ বোজা মূৰ এই এতিয়া ডাঙৰ বোজাত আমি মূৰ লৈ আছোঁ বোজাটো লৈ দাঙিব নোৱাৰা হ'লোঁ যেতিয়া উপায় নাপায় কিবা মানে কান্ধত লৈ যোৱা ব্যৱস্থা কৰিলোঁ একেডালে ভাল আকৌ এবাৰ জন্ম ল'বলৈ এবাৰ মূৰৰ পৰা কান্ধত ল'লোঁ উল্লেখিত কৈছে যেহেন পুৰুষ মাথে লয়া বৰ বোজা তাৰ ভাৰ কাহিবে নপাৱে একো পূজা তাকে কান্ধে লয়া পাছে কৰয় গমন তথাপি নুগুচে দুখ কান্ধৰ খবৰ মূৰত ল'লেও যিটো কষ্ট পাম কান্ধত ল'লেও একেই কষ্ট পাম তাকো যদি দুখন হাতে ধৰিও দাঙি লওঁ একেডালে কষ্ট পাম কাৰণ ওজনটো সমান এই জন্ম মৃত্যু চক্ৰত আহি আমি বিষয় ভোগ কৰা কষ্ট কান্ধত লওঁ মূৰত লওঁ হাতত দাঙি লওঁ য'তে নলওঁ একেডালেই কষ্ট পাম সেই কথাখিনি সুন্দৰভাৱে উল্লেখিত কৰিছে আৰু কৈছে যত যত কৰ্ম কৰা হা যে যিমানবোৰ কৰ্ম কৰা সুখ বিচাৰি আমি কৰোঁ বিষয়ত এইবোৰ সুখৰ উপৰিও বোলে দুখ কৰ্মই যত যিমান আমাক দুখ দিয়ে কিয় দিয়ে কাৰণ কৰ্ম আমি আচলতে কৰিব নজনা বাবে যে আমি কৰা কৰ্মবোৰ হ'ব লাগিব জ্ঞানৰ দ্বাৰা কৰা কৰ্ম আমি অজ্ঞান হিচাপে কিছুমান কৰ্ম কৰোঁ এই যাতে কিছুমান কৰ্ম কৰিলোঁ যিটো কৰ্মৰ ওপৰত আমাৰ জ্ঞানে নাই কাৰোবাক আমি শিকিয়ে লোৱা নাই জানিয়ে লোৱা নাই কাৰোবাক দেখিছোঁ অমুকা এনেকৈ কৈছোঁ ময়ো কৰোঁ সেইকাৰণে প্ৰতিটো কৰ্মত প্ৰতিটো ক্ষেত্ৰতে এজন এজন যে গুৰু দৰকাৰ এই কথাখিনি আমাক উল্লেখিত কৰিছে গুৰুৰ পৰা জানি কৰা কৰ্ম কোনো কাৰণত ভুল হ'ব নাই কাৰোবাক দেখি কৰা কৰ্ম সেইকাৰণে কৈছে গুৰু লগা বিদ্যা পাশা লগা কাম গুৰু লৈ কৰা বিদ্যাৰ বিফলে নাযায় আৰু পাশা থকা কাৰো কিন্তু যতে নিচান কৰিব সেই কিন্তু কেতিয়াও বিফলে নাযায় আজি উল্লেখিত কৰিছে কৈছে যত যত কৈছে যত যত জ্ঞানে বিনে কেৱলে যতে কৰ্ম গণ পাতকিক নকৰে অত্যন্ত সুধন দুয়ো অবিদ্যাত
হন্তে ভৈলা অৱতাৰ স্বপ্নতে দেখয় যেন কিছু নুহে সাৰ জ্ঞান বিনে কেৱল কৰ্ম কিন্তু কেতিয়াও শুদ্ধি নহয় আৰু যিসকল পাপী কৰ্ম কৰে সেই সকলো কোনো কাৰণত পবিত্ৰ হ'ব নোৱাৰে কৈছে দুয়ো অবিদ্যা হন্তে ভৈলা অৱতাৰ যে দুইটাৰ মানে অবিদ্যাৰ কৰ্ম অবিদ্যাৰ দ্বাৰাই হৈছে কৰ্মটো গতিকে সেই সকলৰ কি হয় স্বপ্নটো দেখয় যেন কিছু নুহে সাৰ তেওঁলোকে সপোনতো দেখি থাকে সেইকেইটা কৰ্ম বেলেগ আৰু একো নেদেখে যিখিনি কৰ্ম বেয়া কৰ্ম কৰা খালি বেয়াটোকে দেখি থাকিব এতিয়া ভাল কৰ্ম কৰা হ'লে ভাল দেখিব এতিয়া আমি সমস্ত যে এই শাস্ত্ৰৰ অধ্যয়ন শ্ৰৱণ কীৰ্তন ভকত সংগ কৰিছোঁ মাজে সময়ে আপোনালোকে দেখা নাই জানো এই ভাগৱত আমাৰ এই সপ্তাহিক ভাগৱত দেখিছে দুই এজন হয়নে বাৰু কেতিয়াবা কেতিয়াবা সপোনত ইমান ধুনীয়া লাগিছিল ভাগৱত হৈ থকা দেখিছিলোঁ বোলে আজি সপ্তাহিক ভাগৱতত বহি থকা ৰাতি সপোনত দেখিছিলোঁ এয়া হ'লে ভাল শুভ লক্ষণ এই বিষয়ে বেয়া কৰ্ম কৰি থকাখিনি ৰাতিয়ে দিনে সেইটোকে দেখিব সপোনতো দেখিব বা অমুকলৈ গৈছিলে এনেকা খাইছিলোঁ নহয় আজি কাৰোবাক কৈ থাকিব হয়নে বাৰু এই বেয়া কৰ্ম কৰাটো বেয়াই দেখিব ভাল কৰ্ম কৰাটো ভালেই দেখিব কাৰণ যেতিয়া মানুহজনে কৰ্ম কৰোঁতে কৰোঁতে সেই কৰ্মটোৰ প্ৰতি তাৰ মন প্ৰাণ সমস্ত তাত বিলীন হৈ যায় যোৱাৰ লগে লগে তেওঁ সেইটোকে দিনে ৰাতি সপোনে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে তাই চিন্তা থাকিব যিজনে ঈশ্বৰৰ সাধুসংগ কৰিব ঈশ্বৰৰ সাধুসংগই চিন্তা থাকিব বিষয় কৰ্মীসকলে বিষয়ে থাকিব এই কথাখিনি সুন্দৰভাৱে উল্লেখিত কৰিছে যত দেখা বিচাৰত কিছু নথাকয় তথাপি সংসাৰ কদাচিতো নুগুচয় যাবদেকে লিংগ সমে শৰীৰ গহয় স্বপ্নটো পুৰয় যেন নপাৱে চেতন যে সপোনৰ দৰে সদায় আমি ঘূৰি আছোঁ সপোন দেখিলে আমি যেনেকৈ থাকোঁ তথাপি আমি এই জীয়াই থকা অৱস্থাত আমি সপোনে দেখি আছোঁ আজিলৈ সাৰ পোৱা নাই আমি কিয় সাৰ পোৱা নাই যিদিনাখনে সাধুসংগৰ ভকত ভাগৱত ভগৱন্তৰ প্ৰতি আমাৰ চেতন ভাৱটো আহিছে সেইদিনাখন আমি কিন্তু সাৰ পাইছোঁ বাকী নহ'লে আমি সপোনে দেখি আছোঁ কেৱল শুই আছোঁ শয়ন কৰি আছোঁ যেনেকৈ ব্ৰহ্মা আদি কৰি জীৱ জগতৰ ৰাম 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 মায়া সজ্জাৰ মাজে আচন্ত ঘুমতি যায় এই মায়া সজ্জাখনত আমি কেৱল শুইয়ে আছোঁ যদি বিষয় কৰ্ম কৰি আছোঁ শুইয়ে আছোঁ সাৰ পোৱা নাই কেতিয়া চেতন বুলি কৈছে সাৰ পাম যেতিয়া আমাৰ কৃষ্ণ প্ৰভু ভগৱন্তৰ প্ৰতি ভকতৰ প্ৰতি ভাগৱতৰ প্ৰতি যেতিয়া আমাৰ প্ৰেম ভাৱ জাগ্ৰত হ'ব সেইদিনাখনে জানিম আমি শুই থকা জাগাৰ পৰা সাৰ পাইছোঁ এই কথাখিনি সুন্দৰভাৱে উল্লেখিত কৰিছে আহক পিছৰ পৰত আৰু সুন্দৰভাৱে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ